সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ সন্তান নুৰামিনে কামৰূপ জিলাৰ বৃহত্তৰ বদলাপথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সুখ্যাতিৰে উত্তীৰ্ণ হৈ এই অঞ্চললৈ সঁচাকৈ অতি দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী সন্তানে এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত হৈছো এই নুৰামিন নামৰ যিগৰাকী ছাত্ৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 91% নাম্বাৰ লাভ কৰিবলৈ সক্ষম হৈছে। মই পোনে পোনে মোৰ সহযোগী কেমেৰা পাৰ্চনক মই কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে নুৰামিন আছে, নুৰামিনৰ পিতৃ আছে, স্কুলৰ নুৰামিন যোনটো স্কুলত লেখা পঢ়া কৰিছিলে মুজিবুৰ ৰহমান মেমৰিয়েল স্কুলৰ শিক্ষকসকল আছে। মই ঘৰৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। এয়া দেখিছে নুৰামিনৰ যোনটো ঘৰত থাকিছে, যোনটো ঘৰত বাস কৰিছে, সেই ঘৰত এটা কোঠালিতে নুৰামিনৰ পৰিয়ালৰ যিকেইগৰাকী সদস্য আছে আটাইকেইগৰাকী সদস্য এটা কোঠালিতে থাকি লিখা পঢ়া কৰি ইমানখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মই পোনে পোনে যাব বিচাৰিম নুৰামিন আমাৰ কাষত আছে, নুৰামিনৰ কাষলৈ যাব বিচাৰিম। প্ৰথমতে তোমালৈ আমাৰ শুভেচ্ছা থাকিল। তুমি এই যে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে কেনেকে সম্ভৱ হ'ল? কেনেকে মানে আৰু মই স্কুলৰ পৰা কিছু সহায় পাইছিলো, স্কুলৰ পৰা মা দেউতাকে পৰ্যাপ্ত পৰিমাণে লাগতিয়াল বস্তুবিলাক যোগান ধৰিছিল, যিটো তেওঁলোকৰ অলপ কষ্ট হৈছিল যিহেতু দৰিদ্ৰ ঘৰৰ মানুহ ল'ৰা। কি কৰে তোমাৰ দেউতা? কি কৰে? বিজনেছ কৰে, শুকান মাছৰ সৰু বিজনেছ। আচ্ছা, তোমাৰ এই ঘৰটোতে তোমালোকে থাকা গোটেই কেইজন পৰিয়াল কেইটা? 5জন। এই ঘৰটোতে মা দেউতাও থাকে, তুমিও থাকা? হয়, মাজত বেৰ এখন আছে। অসুবিধা হৈছিল নে? ইমান অসুবিধা হোৱা নাছিল যদিও অলপ হৈছিল আৰু পঢ়া শুনাৰ ক্ষেত্ৰত অলপ। একেবাৰে নোহোৱা। কিমান সময় পঢ়িছিলা তুমি? 8 পৰা 9 ঘণ্টা ডেইলি ৰেগুলাৰ নোটে। তুমি টিউচন লৈছিলা নে? নহয়, টিউচন লোৱা নাই। টিউচন নোলোৱাকে ইমানখিনি সফলতা লাভ কৰিছিলা। আচলতে ইয়াৰ আঁৰৰ কাহিনীটো কিহৰ কাৰণে, ৰহস্যটো কি? এইটো আৰু ক্লাছত এটেন্টিভ আৰু ছাৰ বাইদেউসকলৰ যিটো আন্তৰিক যোগদানৰ যিটো মানে সেইটোৱে আছিল আৰু হাৰ্ড ষ্টাডি আছিল। আৰু তুমি পৰৱৰ্তী যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব বা ভাল ফলাফল কৰিব তেওঁলোকক কি ক'বা? তেওঁলোক হাৰ্ড ষ্টাডি কৰিব লাগিব আৰু NCERT যিখন কিতাপ আছে সেইখন ভালকে কৰিব লাগিব। আৰু এনে কথাতে আছে যে আচলতে দৰিদ্ৰ হোৱাৰ কাৰণে ইমানখিনি ভাল ফলাফল দেখুৱাব কিছুমানে নোৱাৰে, তেওঁলোকক কি ক'বা? তেওঁলোকো আৰু কিবা দৰিদ্ৰতাটো হেঙাৰ নহয় আচলতে। হয়, আৰু অলপ ষ্টাডি কম থাকে আৰু ষ্টাডিটো কৰিবই লাগিব। হয়, আমাৰ সৈতে আছে পিতৃগৰাকী আছে, আপোনাৰ কাষলৈ আহিবলৈ যত্ন কৰিম। আপোনাৰ সন্তানে ভাল ফলাফল লাভ কৰিছে, তো আপুনি এগৰাকী দৰিদ্ৰ লোক। আচলতে ল'ৰাৰ যিখিনি প্ৰয়োজনীয় দিবলগীয়া বস্তু সেইখিনি আপুনি যোগান ধৰিব পাৰিছিল নে? যোগান ধৰিছিলো, বহুত কষ্ট হৈছে মোৰ, বহুত কষ্ট কৰি দিছো। আচ্ছা, মই আজি ইনকামটো কম, যিখিনি লাগতীয়াল বস্তু দিব পৰা নাই, যিখিনি তাহলেও স্কুলৰ ছাৰ বাইদেউসকলে বহুত হেল্প কৰিছে, সেইকাৰণে মোৰ ল'ৰাটো ইমান সফলতা লাভ কৰিছে। আপুনি কি বিচাৰে, ল'ৰাটো কি হোৱা বিচাৰে? ল'ৰাটো মই বিচাৰো যে ডক্তৰ হৈ কেনে গৰীব মানুহৰ সেৱা কৰক, ৰাজহুৱা দেশৰ ভৱিষ্যতক। হয়, খুব এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে এগৰাকী দৰিদ্ৰ লোক আৰু এওঁৰ যিগৰাকী ল'ৰা আছে, এওঁৰ সন্তানে এটা সময়ত ভাল শিক্ষিত হৈ ডক্তৰ হওক আৰু ডক্তৰ হৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক যাতে সেৱা আগবঢ়াব পাৰে, সেই তেনেকুৱা মানসিকতা ৰাখিছে এইগৰাকী দৰিদ্ৰ লোকে। আৰু এগৰাকী লোক উপস্থিত আছে, মোৰ MM ৰহমান মেমৰিয়েল স্কুলৰ অধ্যক্ষ, মই কথা পাতিম। কি ক'ব আপোনাৰ ছাত্ৰ ভাল ফলাফল লাভ কৰিছে? দৰিদ্ৰতা হেঙাৰ হয় জানো? দৰিদ্ৰতাটো কেতিয়াও হেঙাৰ নহয়। আমি মানে যিমানখিনি চাইছো, দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী যদি একান্তভাৱে অধ্যয়ন কৰে তেওঁলোকৰ মানে ভৱিষ্যত ভাল হয়। আৰু এইখিনি আৰু আমাৰ অঞ্চলত মানে চাকৰি কৰা মানুহ নাইয়ে। আমাৰ বিদ্যালয়ত যিমানখিনি ল'ৰা ছোৱালী অধ্যয়ন কৰে গোটেইখিনি শ্ৰমিক খেতিয়কৰ ল'ৰা ছোৱালীয়ে কৰে, অধ্যয়ন কৰে। আৰু একেবাৰে নিম্নতম মাচুলত আমি বিদ্যালয়খন পৰিচালনা কৰো। আমাৰ শিক্ষকসকলে এটা মানে সামাজিক ভাৱে তেওঁলোকৰ এটা দায়িত্ব লৈ পাঠদান কৰে।
ভৱিষ্যতে যিখিনি সহায় প্ৰয়োজন হ'ব আপোনালোকে তেনেকুৱা চিন্তা ভৱিষ্যতে মানে যিমানখিনি সহায় আমি কৰিব পাৰো, আমি মানে সাধাৰণ পৰিয়ালৰ মানুহ যিমানখিনি পৰা যায় আমি চেষ্টা কৰিম আৰু সহায় কৰাৰ কাৰণে। ভৱিষ্যত পৰিকল্পনা কি কি হোৱাৰ সপোন? নেট কোচিং কৰি পিনে ডক্টৰ হ'ব পাৰো। ডক্টৰ হৈ ডক্টৰ দৰিদ্ৰ লোকৰ, যিহেতু মই দৰিদ্ৰ সেই হিচাপে দৰিদ্ৰ লোকৰ সেৱা শুশ্ৰূষা কৰিব লাগিব।